আমি আচলতে নলবাৰীখন এখন বিদ্যাৰ নগৰী। ইয়াৰ শিক্ষাৰ্থীসকলে আমাৰ যি পৰীক্ষাৰ ফলাফল দিলে, এই ফলাফলত এখন মাৰ্কশ্বিট পালে। সেই মাৰ্কশ্বিটখনত কিমান নম্বৰ পাইছে মই আচলতে সেইটো কেতিয়াও গুৰুত্ব নিদিওঁ। আচলতে তেওঁলোকৰ এইটো এটা পৰিক্ৰমা জীৱনৰ, এইটো এটা শিখৰত বহুদিন পঢ়ি যেনেকৈ মাতৃগৰ্ভৰ পৰা ডাঙৰ হৈ আহি তেওঁলোকে আজি ষ্টেজটো পাইছে, 10মান শ্ৰেণী উত্তীৰ্ণ হ'ল তেওঁলোকে। এইটো এটা প্ৰক্ৰিয়াহে, কিন্তু তেওঁলোকে উত্তীৰ্ণ হোৱাটোৱে যথেষ্ট বুলি মই আচলতে ভাবোঁ। নম্বৰ কিমান পাইছে তাত মই কেতিয়াও গুৰুত্ব দিব নিবিচাৰোঁ, কিন্তু গুৰুত্ব দিব বিচাৰোঁ ইয়াকে যে তেওঁ আচলতে কি শিক্ষা লাভ কৰিছে, কেনেকৈ শিক্ষা লাভ কৰিছে। যদি ছাত্ৰ ছাত্ৰীসকলে ডিচিপ্লিন হোৱাৰ শিক্ষা লাভ কৰিছে, যদি ছাত্ৰ ছাত্ৰীসকলে সদায় এটা পজিটিভ এটিচিউড লোৱাৰ শিক্ষা লাভ কৰিছে, ছাত্ৰ ছাত্ৰীসকলে যেতিয়া তেওঁলোকে পৰিশ্ৰম কৰা বুদ্ধিমত্তাৰ শিক্ষা লাভ কৰিছে, তেনেহ'লে মই ভাবোঁ তেওঁলোক সঁচা অৰ্থত সফল হৈছে। গতিকে মই কেতিয়াও এখন মাৰ্কশ্বিটকে প্ৰাধান্য দিব নিবিচাৰোঁ। আচলতে অভিভাৱকসকলেও কেতিয়াও মাৰ্কশ্বিটসকলকে অত্যাধিক গুৰুত্ব দিয়াটো উচিত নহয়। যদি তেওঁলোকে সদায় নিয়মিতভাৱে, মই কৈছোঁ যে আটাইতকৈ ডাঙৰ কথা হৈছে নিয়মানুৱৰ্তিতা। ছাত্ৰ ছাত্ৰীয়ে যদি নিয়মানুৱৰ্তিতা শিকি, শ্ৰদ্ধা ভক্তি শিকি সদায় পাঠ্যক্ৰমটোৰ ভিতৰৰ পিনে গতি কৰে, আচলতে জ্ঞান লাভ কৰে, প্ৰকৃত জ্ঞান লাভ কৰে, তেওঁলোকক কেতিয়াবা নম্বৰ হয়তো 2-এটা নম্বৰ কম পাব পাৰে, কিন্তু তেওঁলোকক মই সমানেই ভাবোঁ তেওঁলোক কৃতকাৰ্য বা ছাকচেছফুল হোৱা বুলি গণ্য কৰোঁ। গতিকে মই এটা বস্তু ক'ব বিচাৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে কেতিয়াও, আমি যে কওঁ, ইংৰাজীত কওঁ যে ফিয়াৰ অফ ফেইলৰ, ফেইল হোৱাৰ যিটো ভয় বা পৰাজয় হোৱাৰ যিটো ভয় বা পাছ কৰিব নোৱাৰা যিটো ভয়, সেই ভয়টোৱে তেওঁলোক খুলি খায়। যি ছাত্ৰ ছাত্ৰীৰ সেই ভয় থাকে, সেই ছাত্ৰ ছাত্ৰী আগবাঢ়িব নোৱাৰে। গতিকে তেওঁলোকে ভৱিষ্যতে কি কৰিব, যি ইচ্ছা তাকে কৰিব পাৰে, কাৰণ তেওঁলোকে 10মান শ্ৰেণীৰ দেওনাটো পাৰ হৈছে। তেওঁ যদি বিজ্ঞান পঢ়িব ভাবে যে ফেইল হ'ম বুলি ভাবিলে নহ'ব, কাৰণ ফিয়াৰ অফ ফেইলাৰ সেইটোৱে আটাইতকৈ ধ্বংসকাৰী বস্তু। তেওঁলোকে মাত্ৰ ভয় খাব নালাগিব যে মই পৰাজয় হ'ম নেকি, মই ফেইল হ'ম নেকি। অকৃতকাৰ্যতাৰ ভয়ে মানুহক খেদি ফুৰে। সেই ভয়টোক বাদ দিলেই, যোনে বাদ দিব পাৰিব তেওঁহে সফল হ'ব পাৰিব, কাৰণ তেওঁলোকে নোৱাৰিব পাৰিব বুলি কোনো কথা নাই। বিজ্ঞানেই লওক, তেওঁ অংকত কম নম্বৰ পালেও বিজ্ঞান ল'ব পাৰে, বিজ্ঞানৰ কম নম্বৰ বিজ্ঞান ল'ব পাৰে, মাত্ৰ লাগিব আগ্ৰহ। আচলতে এই যে ভয় খাই থাকে মই নোৱাৰিম নেকি বুলি, তেওঁ নোৱাৰে। তেওঁ যদি ভাবে যে এই যে ফিয়াৰ অফ ফেইলৰ, সেইটো বাদ দিলেই তেওঁলোক সফল হ'ব। তেওঁ কমাৰ্চ ছেকশ্যনত যাওক, তেওঁ আৰ্টছ ষ্ট্ৰীমত যাওক, তেওঁ ছায়েন্স ষ্ট্ৰীমত যাওক, এই বাণিজ্য, কলা, বিজ্ঞান, যিকোনো এটা শাখাত তেওঁৰ নিজৰ মনৰ ইচ্ছা অনুযায়ী যাব লাগিব। মাত্ৰ ভয় খাব লাগিব, মই যে অকৃতকাৰ্যৰ ভয়টো থাকিব নালাগিব। কঠোৰ শ্ৰম, ইণ্টেলিজেণ্টলি, বুদ্ধিমত্তাৰে তেওঁলোকে শ্ৰম কৰিব লাগিব আৰু ডিচিপ্লিন লাইফ এটা কটাব লাগিব। মোবাইলৰ পৰা আননেচেচাৰী সময় দূৰত থাকিব লাগিব। তেওঁলোক সফল হ'বই বুলি মই বিশ্বাস কৰোঁ।